চিৰি চলি ভাবে কি মোৰ কাৰোবাৰ লগত ৰিষ্টা আছে, ইমান দিন ৰাতি কষ্ট কৰোঁ, কোনোদিনে মইতো চিৰি চলিকতো আঘাত দিয়া নাই, আনি নেদাকেতো থকা নাই। সদায় বস্তু যি লাগে তাকে আনি দিয়ক। কাজিয়া কৰিলে বাইদেউ গুচি যায়, ডাঙৰ পিতাত আছে যায় কেনে থাকি কেনে কি কৈছে, এই যাই আছে এতিয়াও অহা নাই, কালি যাব ইতিয়া যাব, কালি যাব ইতিয়া যাব, এনেকৈ কৈ আছে। তই জুই লাগি মৰ, তেতিয়াহে আমি যাম। মোক কৈছে তই জুই লাগি তই মৰ, আমি যাম। মই চেপ্টিচকৰ পৰা আহি আছিলোঁ, আহি থাকোঁতে হঠাৎ দেখা পাইছে সঞ্জয় বাবু, তেখেতৰ নাম, তেখেতৰ ঘৰটো জ্বলি আছে। তাৰ ফায়াৰ ব্ৰিগেডে তেখেতৰ ঘৰটো মানে নুমাই আছে আৰু এতিয়া বৰ্তমান নুমাই আছে। কিন্তু তেখেতক পুলিচৰ গাড়ী উঠাই যোৱা দেখা পালোঁ, কিন্তু পিছৰ পৰ্যায়ে কি হয় নাজানো আৰু মই। চিৰি চলি ভাবে কি মোৰ কাৰোবাৰ লগত ৰিষ্টা আছে, ইমান দিন ৰাতি কষ্ট কৰোঁ, কোনোদিনে মইতো চিৰি চলিকতো আঘাত দিয়া নাই, আনি নেদাকেতো থকা নাই। সদায় বস্তু যি লাগে তাকে আনি দিয়ক। কাজিয়া কৰিলে বাইদেউ গুচি যায়, ডাঙৰ পিতাত আছে যায় কেনে থাকি কেনে কি কৈছে, এই যাই আছে এতিয়াও অহা নাই, কালি যাব ইতিয়া যাব, কালি যাব ইতিয়া যাব, এনেকৈ কৈ আছে। তই জুই লাগি মৰ, তেতিয়াহে আমি যাম। মোক কৈছে তই জুই লাগি তই মৰ, আমি যাম। মই চেপ্টিচকৰ পৰা আহি আছিলোঁ, আহি থাকোঁতে হঠাৎ দেখা পাইছে সঞ্জয় বাবু, তেখেতৰ নাম, তেখেতৰ ঘৰটো জ্বলি আছে। তাৰ ফায়াৰ ব্ৰিগেডে তেখেতৰ ঘৰটো মানে নুমাই আছে আৰু এতিয়া বৰ্তমান নুমাই আছে। কিন্তু তেখেতক পুলিচৰ গাড়ী উঠাই যোৱা দেখা পালোঁ, কিন্তু পিছৰ পৰ্যায়ে কি হয় নাজানো আৰু মই।